নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে নিজকে আইনতকৈ ঊৰ্ধত বুলি ভাবিছিল কিন্তু আদালতে দেখাই দিলে যে আদালত ডাঙৰ নে চিফ মিনিষ্টাৰ ডাঙৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ খুব উজাৰিলে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে মুখ্যমন্ত্ৰীয়ে নিজকে আইনতকৈ ঊৰ্ধত বুলি ভাবিছিল কিন্তু আদালতে দেখাই দিলে আদালত ডাঙৰ নে চিফ মিনিষ্টাৰ ডাঙৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে প্ৰয়োজনত পূৰ্বৰ সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰক এই মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনীতি কৰিব এৰা নাই চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত ৰুজু হৈ আছে 42খন লেখ আবেদন কেৱল কৰিমগঞ্জৰে নহয় ৰাজ্যৰ বিভিন্ন জিলাৰ গোচৰ চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ সীমা নিৰ্ধাৰণত যথেষ্ট বিসংগতি আছে আৰু 9খন লেখ আবেদনত ওকালতি কৰি আছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে অন্যায়ৰ বিৰুদ্ধে এই যুঁজ চলা বুলি মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে পৰৱৰ্তী খবৰ দেশৰ ক্ৰিকেট প্ৰেমীলৈ ভাল খবৰ 14 মাহৰ পিছত ভাৰতীয় দললৈ উভতি আহিল মহম্মদ শামী ইংলেণ্ডৰ বিৰুদ্ধে দল ঘোষণাৰ পিছতে ক্ৰিকেট অনুৰাগীৰ মাজত আনন্দ উল্লাস আপুনিও মহম্মদ শামীক জনাওক শুভেচ্ছা 14 মাহৰ পিছত ভাৰতীয় দললৈ মহম্মদ শামী ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে তাৰকা বেগী বলাৰ মহম্মদ শামীৰ ইংলেণ্ডৰ বিৰুদ্ধে টি20 শৃংখলাৰ দল ঘোষণা ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে এইবাৰ মহম্মদ শামী ভৰিৰ আঘাতৰ বাবে দীৰ্ঘ সময় ভাৰতীয় দলৰ বাহিৰত আছিল মহম্মদ শামী উল্লেখযোগ্য যে শেষবাৰৰ বাবে 2023 বিশ্বকাপৰ ফাইনেলত দেখা গৈছিল মহম্মদ শামীক আৰু 14 মাহৰ অন্তত পুনৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে মহম্মদ শামীৰ আৰু এইবাৰ ইংলেণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা দলটোৰ নেতৃত্বত থাকিব সূৰ্যকুমাৰ যাদৱ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপোনাৰ অঞ্চলত আছে নেকি বিধ্বস্ত পথৰ মাজত প্ৰকাণ্ড গাঁত দেখিলেই আপুনি মোবাইলেৰে ফটো মাৰক আৰু সেই ফটো প্ৰেৰণ কৰক চৰকাৰলৈ লগে লগে সেই পথটো মেৰামতি কৰিব PWDয়ে আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব এটা বিশেষ এপ সামাজিক মাধ্যমত এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধ্বস্ত পথক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা বিধ্বস্ত পথ দেখিলেই আপুনি আপোনাৰ মোবাইলেৰে ফটো মাৰক আৰু সেই ফটো আপুনি প্ৰেৰণ কৰিব লাগিব চৰকাৰলৈ এই সন্দৰ্ভত শীঘ্ৰে ৰাজ্য চৰকাৰে মুকলি কৰিব এটা বিশেষ এপ ৰাস্তাত প্ৰকাণ্ড গাঁত থকা পথৰ ফটো মাৰি আপোনালোকে প্ৰেৰণ কৰক এপটোলৈ অৰ্থাৎ আপুনি অহা যোৱা কৰা ৰাস্তাটোত যদি প্ৰকাণ্ড গাঁত আছে তেন্তে সেইটো ফটো মাৰক আৰু অসম চৰকাৰলৈ সেই ফটোটো প্ৰেৰণ কৰক তাৰ পিছত লগে লগে PWDয়ে পুতিব সেই পথটো অৰ্থাৎ PWDয়ে সেই পথটো মেৰামতি কৰিব গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ চহৰত প্ৰথম অৱস্থাত মুকলি কৰা হ'ব এই এপটো আৰু পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ অসমতে মুকলি কৰা হ'ব এই এপটো ফেচবুক যোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী উৰুকাৰ আনন্দ উল্লাসৰ মাজতে বতৰে দিব পাৰে বিধি পথালি ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি অসমৰ কোন জিলাত এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক সাৱধান উৰুকাৰ আনন্দ ম্লান কৰিব পাৰে বতৰে উৰুকাৰ নিশা ৰাজ্যৰ কেইবাখনো জিলাত বতৰৰ হাই এলাৰ্ট জাৰি প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ বতাহ বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে
13 জানুৱাৰীত ৰাজ্যৰ 3খনকৈ জিলাত বতৰক লৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ। বিশেষকৈ উজনি অসমত বিহুৰ আনন্দত বিধি পথালি দিব পাৰে বতৰে। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজি জিলাত বিশেষকৈ ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। শীতৰ মাজতে ধুমুহা বৰষুণে তছনছ কৰিব পাৰে সকলো, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ মুকলি হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ পদ। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। 24 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। ৰাজ্যত পুনৰ মুকলি হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ। 39টা পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন আৰু 24 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। এই চাকৰি লাভৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। চাকৰি প্ৰাৰ্থীক কি কি যোগ্যতা লাগিব বা কি কি যোগ্যতা থাকিব লাগিব সেই তথ্যও জনাম। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থানীয় মহিলাই কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। প্ৰয়োজন সাপেক্ষে 9ম শ্ৰেণীৰ উত্তীৰ্ণসকলেও কৰিব পাৰিব আবেদন। আৰু প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটৰ লগতে গাঁঠি দিব লাগিব মাৰ্কশ্বিট। বয়সৰ প্ৰমাণপত্ৰ, মেডিকেল চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব। লগতে পাছপৰ্ট ফটো গাঁঠি দিব লাগিব আবেদন পত্ৰ। আৰু আবেদন কৰিবলৈ আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। মাজুলী সংসদীয় শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত অফলাইনত কৰিব লাগিব আবেদন। পৰৱৰ্তী খবৰ, অসমৰ অঘোষিত দ্বিতীয় ৰাজধানী হোৱাৰ পথত ডিব্ৰুগড়। 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ডিব্ৰুগড়ত উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ। সোমবাৰে আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব এই অনুষ্ঠানত বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে। পৰৱৰ্তী খবৰ, সমাগত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস আৰু এইবাৰ 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ নতুন দিল্লীত কেন্দ্ৰীয় অনুষ্ঠানৰ মুখ্য অতিথি হ'ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ৱ চুবিয়ান্টো। 26 জানুৱাৰীত নতুন দিল্লীৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ পূৰ্বে এডিআৰিৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰিৰ ফলাফল। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ফলাফল। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাঘ বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰিৰ ফলাফল। ফেব্ৰুৱাৰীৰ শেষত নহ'লেও মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব এডিআৰি পৰীক্ষাৰ ফলাফল। ফেচবুক যোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এডিআৰিৰ ফলাফলৰ পিছতেই প্ৰকাশ পাব ৰাজ্যত নতুন বিজ্ঞাপন। ৰাজ্যৰ শিক্ষাৰ্থীসকলক সাজু হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ড্ৰাইভিং লাইচেন্সক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে নতুন নিয়ম। কি এই নতুন নিয়ম চাওঁ আহক। পূৰ্বৰ নিয়মৰ উপৰি 2025ত ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এক বিজ্ঞপ্তিত উল্লেখ কৰা তথ্য অনুসৰি একাধিক নতুন নিয়ম সন্নিৱিষ্ট কৰা হৈছে ড্ৰাইভিং লাইচেন্স লাভৰ ক্ষেত্ৰত। উল্লেখিত নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণৰ মাচুলৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম। নতুন নিয়ম অনুসৰি শিকাৰুৰ লাইচেন্স আৰু স্থায়ী লাইচেন্স নৱীকৰণ কৰিলে এতিয়াৰ পৰা চৰকাৰক আদায় দিব লাগিব 200 টকা পৰ্যন্ত মাচুল। ঠিক একেদৰে এতিয়াৰ পৰা চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং টেষ্ট চেণ্টাৰত চালকে ড্ৰাইভিং পৰীক্ষা দি লাভ কৰিব পাৰিব অনুজ্ঞাপত্ৰ।
উল্লেখযোগ্য যে ইয়াৰ আগে চালকসকলে আৰটিঅ'ত গৈ দিব লাগিছিল ড্ৰাইভিং টেষ্ট, যাৰ বাবে আৰটিঅ'ৰ কাৰ্যালয়ত দীঘলীয়া শাৰী পাতিব লগা হৈছিল চালকসকলে। সেয়ে এই সমস্যা দূৰ কৰাৰ উদ্দেশ্যে এতিয়াৰ পৰা ব্যক্তিগত ড্ৰাইভিং টেষ্ট চেণ্টাৰত চালকৰ ড্ৰাইভিং টেষ্টৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি 18 বছৰৰ তলৰ ল'ৰা বা ছোৱালীয়ে যদি ড্ৰাইভিং লাইচেন্স লাভ কৰে সেয়া গ্ৰহণযোগ্য নহ'ব বুলি উল্লেখ কৰে। তাৰ বিপৰীতে তেওঁক জৰিমনা বিহাহে হ'ব বুলি বিজ্ঞপ্তিটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। লগতে ইয়াৰ বাবে সন্তানৰ পিতৃ মাতৃক জগৰীয়া বুলি ধৰা হ'ব। নতুন নিয়ম অনুসৰি আন্তৰ্জাতিক অনুজ্ঞাপত্ৰ লাভৰ বাবে চালকে দিব লাগিব 1000 টকাৰ মাচুল। কেৱল ইমানেই নহয়, সাৰথী পৰ্টেলৰ দ্বাৰা চালকে জমা দিব লাগিব চিকিৎসাৰ প্ৰমাণপত্ৰ, তেতিয়াহে তেওঁ লাভ কৰিব অনুজ্ঞাপত্ৰ।